নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম DEE LP UP 4500টা পদৰ যিটো এডভাৰটাইজমেণ্টৰ আবেদন প্ৰক্ৰিয়া চলি আছে, বৰ্তমান এপ্লাই চলি আছে। এখন বহুত চৰ্চাত থকা ডিষ্ট্ৰিক্টৰ বিষয়ে আমি আলোচনা কৰিম, আৰু সেইখন ডিষ্ট্ৰিক্ট হ'ল কামৰূপ ৰুৰেল। এইখন ডিষ্ট্ৰিক্ট বৰ্তমান নামনি অসমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ, তেতিয়াহ'লে বহুত বেছি চৰ্চাত থকা এখন ডিষ্ট্ৰিক্ট হয়, ট্ৰেণ্ডিঙত আছে। আৰু যথেষ্ট সংখ্যক কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখা দেখা গৈছে, আৰু বহুখিনি কেণ্ডিডেটে ভয় কৰি এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখাও নাই। কিছুমান এনেকুৱাও আছে যিখিনিয়ে এনেকৈ ভাবিছে যে এইখনতো সকলোৱে ৰাখিছে, গতিকে মই ইয়াৰ প্ৰিফাৰেঞ্চত নাৰাখোঁ। তেনেকুৱা কেণ্ডিডেট আছে। গোটেইখিনি আজি ইয়াতে আমি এই ভিডিঅ'টো আলোচনা হ'ম। আপোনালোকে প্ৰিফাৰেঞ্চত কোনে কোনে ৰাখিছে এইখন ডিষ্ট্ৰিক্ট কমেণ্ট ছেকশ্যনত জনাব, আৰু বাকী আপোনালোকৰ মাৰ্কটো জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব অনাগত এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কামৰূপ ৰুৰেলখন এইবাৰ অন্যতম এখন ডিষ্ট্ৰিক্ট হয় নামনি অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে, আৰু মিডিল আছামৰ কিছু সংখ্যক ল'ৰা ছোৱালীও এইখন ডিষ্ট্ৰিক্ট এপ্লাই কৰিছে। ধৰি লওক মৰিগাঁও, নগাঁও, এনেকুৱা কিছু সংখ্যক ডিষ্ট্ৰিক্টৰ, আনকি শোণিতপুৰ, দৰং, এনেকুৱা কিছুমান ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীও এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখা দেখা গৈছে। আৰু বাকী নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী, আপোনালোকে ধুবুৰীৰ পৰা, বঙাইগাঁৱৰ পৰা আৰম্ভ কৰি নলবাৰী, বৰপেটা, গোটেইখিনি যদি সামৰি লয়, তেতিয়াহ'লে এই ডিষ্ট্ৰিক্টখিনিৰ ল'ৰা ছোৱালীখিনিও কিন্তু বেছিভাগ কেণ্ডিডেটে এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰখা দেখা গৈছে। কাৰণ হাতত অপশ্যন বেলেগ নাছিল, কাৰণ এইকাৰণে নাছিল, যিসকলৰ ধৰক বহুত বেছি ভাল নাম্বাৰ, সেইসকলে বাৰু হোম ডিষ্ট্ৰিক্টতে পাই যাব। কিন্তু যিসকলৰ অলপ মধ্যম বা অলপ কম মাৰ্ক আছে, সেইসকল কেণ্ডিডেটে অলপ বেছি পষ্ট থকা ডিষ্ট্ৰিক্ট এখন হ'লেও ল'বই লাগিব, সেইটো উপায় নাই। এইখন ডিষ্ট্ৰিক্টত এইবাৰ বহু সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছে, এইখন প্ৰিফাৰেঞ্চত ৰাখিছে। ছেফ ডিষ্ট্ৰিক্ট বুলি এক হিচাপে ভাবিবও পাৰে, আৰু এক হিচাপে ভাবিলে এনেকুৱাও হৈ যাব পাৰে, ভাৱ হ'ব যে এইখন ডিষ্ট্ৰিক্টত সকলোৱে এপ্লাই কৰিছে, হাতত বহুত বেছি গুচি যাব। এতিয়া কথাটো হ'ল, আপোনালোকে যদি পষ্টৰ সংখ্যা চাবলৈ যায়, জেনেৰেলৰ ক্ষেত্ৰত আছে 74, আৰু OBCৰ ক্ষেত্ৰত আছে 25, তেনেকৈ আপোনালোকে বাকীবিলাক কাষ্টৰ কেটেগৰীৰ ক্ষেত্ৰতো দেখিবলৈ পাব যে বাকীবিলাক লোৱাৰ আছামৰ ডিষ্ট্ৰিক্টৰ তুলনাত এইখন ডিষ্ট্ৰিক্টত কিন্তু ভালেখিনি পষ্ট আছে এইবাৰ। কাট অফ কেনেকুৱা যাব পাৰে বুলি আপোনালোকে যদি সোধে, তেতিয়াহ'লে এইখন ডিষ্ট্ৰিক্টত জেনেৰেলৰ কাট অফ অলপ বাকীবিলাক ডিষ্ট্ৰিক্টৰ তুলনাত এইবাৰ অলপ বেছি যাব, আৰু বেছি যোৱাটো স্বাভাৱিক কথা, কাৰণ এইখন ডিষ্ট্ৰিক্টত যথেষ্ট সংখ্যক কেণ্ডিডেটে এপ্লাই কৰিছে, প্ৰিফাৰেঞ্চত ৰাখিছে, আৰু ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিও এইখন ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চত ৰাখিছে। এতিয়া চাওক, এটা ল'ৰা বা এটা ছোৱালীৰ যদি ধৰক 73 বা 72 প্লাছ থাকে, তেতিয়াহ'লে প্ৰথম সেই ল'ৰা বা সেই ছোৱালীটোৱে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হোম ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব। নেক্সট ছেকেণ্ড ডিষ্ট্ৰিক্ট কিন্তু সিহঁতে কাষৰ যিখন অলপ ভাল পষ্ট থকা ডিষ্ট্ৰিক্ট, সেইখন প্ৰিফাৰেঞ্চত ৰাখিবলৈ ট্ৰাই কৰে। কামৰূপ ৰুৰেলখন এতিয়া চাওক, আপোনালোকে যদি মিডিল আছামৰ পৰা চাই আছে বা নামনি অসমৰ পৰা চাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাষৰ অলপ ভাল পষ্ট থকা ডিষ্ট্ৰিক্ট যদি চাবলৈ যায়, তেতিয়াহ'লে কামৰূপ ৰুৰেলখনে ওলাব। আপোনালোকে ফাৰ্ষ্ট যদি হোম ডিষ্ট্ৰিক্টখন দি দিছে, ছেকেণ্ড যদি কামৰূপ ৰুৰেলখন দি দিছে, কিবা কাৰণত আপুনি পষ্ট কম থকাৰ বাবে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত যদি আপুনি হোম ডিষ্ট্ৰিক্টত নাপায়ো, তেতিয়াহ'লে কামৰূপ ৰুৰেলখনত পাই যাব, এনেকুৱা এটা চিন্তাধাৰা সকলোৰে থাকেই। যিহেতু আপোনাৰ 72 বা 73 প্লাছ নাম্বাৰ থাকে, বা 70 প্লাছ সকলো এইটো এপ্লাই কৰিব তেনেকৈ। কাৰণ বেছি দূৰত যাবলৈ ট্ৰাই নকৰিব, কাৰণ ভাল মাৰ্ক এটা আছে, যিহেতু 70 প্লাছ গোটেই সিমান বেছি বেয়া নাম্বাৰ নহয়, ভাল মাৰ্ক এটা আছে। 70 প্লাছ ল'ৰা ছোৱালীখিনিয়ে ছেকেণ্ড প্ৰিফাৰেঞ্চ আপাৰ আছাম ছাইড দিয়াতকৈ, মই লোৱাৰ আছামৰ ল'ৰা ছোৱালীখিনিৰ কথা কৈছোঁ বৰ্তমান। 72 প্লাছ যিখিনি বা 70 প্লাছ যিখিনি ল'ৰা ছোৱালী আছে নামনি অসমৰ, সেইখিনিয়ে কামৰূপ ৰুৰেলখন ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰাখিবলৈ ট্ৰাই কৰিব।
কাৰণ 70+ নাম্বাৰ ইমান বেছি মানে কম নাম্বাৰ নহয়, ভাল নাম্বাৰ এটা। আৰু মিডিল আছামৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিও কামৰূপ ৰুৰেলখন ছেকেণ্ড প্ৰিফাৰেঞ্চত ৰাখিবলৈ মেক্সিমামে ট্ৰাই কৰিছে। এইবাৰ কথা বতৰা পাতি আমি যিখিনি গম পাইছোঁ বা কমেণ্ট ছেকশ্যনত যিখিনি গম পাইছোঁ, আৰু লগতে আপোনালোকৰ এইবাৰ কামৰূপ ৰুৰেলখন বহুত বেছি ট্ৰেণ্ডিঙত সেইকাৰণে আছে কাৰণ পোষ্টৰ সংখ্যা কিছু পৰিমাণে আছে এইখন ডিষ্ট্ৰিক্টত বাকীবিলাক ডিষ্ট্ৰিক্টৰ তুলনাত, আৰু কাট অফ অলপ বেছি যাব, উপায় নাই। এইখন ডিষ্ট্ৰিক্টত কিমান বেছি যাব সেইটো আমি জাষ্ট এটা প্ৰিডিকশ্যনহে লগাব পাৰিম, একজেক্টলিটো কৈ দিব নোৱাৰিম, এইটো কোনো ক'ব নোৱাৰে, অলপ চলপ ইফাল সিফাল হ'ব। তথাপি মোৰ হিচাপত কামৰূপ ৰুৰেলত এইবাৰ ইউআৰৰ কাট অফ যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে 65 বা 67 এনেকে এইখিনি ৰেঞ্জৰ ভিতৰত মানে থাকিব। ইয়াতকৈ তলত ইউআৰৰ কাট অফ নাহিব যেন লাগিছে মানে। চ' 67 বা 65ৰ পৰা 67ৰ ভিতৰত ইউআৰৰ কাট অফ থাকিব যেন লাগিছে এইখন ডিষ্ট্ৰিক্টত। আৰু লগতে OBCৰ কাট অফ আপোনালোকে যদি চাবলৈ যায় তেতিয়াহ'লে 63 আৰু 65ৰ ভিতৰত থাকিব। আৰু বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰত যেনেকে 1, 2 অলপ কম ধৰি ল'ব পাৰিব আপোনালোকে। ধৰি লওক SCৰ ক্ষেত্ৰত 63+ বা 64+ থাকিব লাগে। বহুখিনি কেণ্ডিডেটে ভাবি আছে যে একদম বহুত বেছি কাট অফ যাব এখন ডিষ্ট্ৰিক্টত, কিন্তু এনেকুৱা এইকাৰণে নহয়, কাৰণ 5550টা পদৰ ল'ৰা ছোৱালীখিনি যিখিনি পাই যায় চাকৰি সেইখিনিও ইয়াতে এপ্লাই কৰিছে। চ' বৰ্তমান আপোনালোকে গোটেইখিনি সাঙুৰি লৈ যদি হিচাপ কৰে তেতিয়াহ'লে কিন্তু কাট অফ বেছি যাব। কিন্তু যিহেতু আগৰ এডভাৰটাইজমেণ্টটোৰ মেৰিট লিষ্ট আগতে অলৰেডি ওলাই যাব, আৰু সেইখিনি ল'ৰা ছোৱালী ইয়াতে এপ্লাই কৰিব নাহে, ভাল নাম্বাৰ পোৱা যিখিনি, ভাল মাৰ্ক পোৱা যিখিনি ল'ৰা ছোৱালী আছে। আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে আগৰ এডভাৰটাইজমেণ্টটোত যিসকলে চাকৰি পাব সেইসকলে আপোনালোকৰ ধৰি লওক LPত যদি চাকৰি পাইছে LPত আৰু এপ্লাই নতুনকৈ কৰিব নোৱাৰে। চ' তেনেকে সেইখিনি ল'ৰা ছোৱালী কমি যাব। তাৰে উপৰি বহুখিনি কেণ্ডিডেট আপোনাৰ এইবাৰ ADAৰিত চাকৰি পাব বা ধৰি লওক পুলিচত চাকৰি পাব, কনষ্টেবলে হওক বা SI হওক, সেইবিলাক মেৰিট লিষ্ট আগতে ওলাই যাব। চ' সেইখিনি গুচি যাব। GTBGTৰ কথাটো এইকাৰণে নকওঁ কাৰণ মই বৰ্তমান LPৰ কথাটো আলোচনা কৰি আছোঁ, LPৰ কেনেকুৱা কাট অফ যাব পাৰে। আৰু GTBGT ল'ৰা ছোৱালীখিনি ইয়াতে নাহে কাৰণ সেইখিনি BEd কৰা ল'ৰা ছোৱালী, আৰু সেইখিনি অকল UPৰ ক্ষেত্ৰতহে আহিব, LPৰ ক্ষেত্ৰত নাহে। চ' সেইখিনি কথা মই বৰ্তমান নকওঁ, কিন্তু ADAৰি আহিব, পুলিচ আহিব, আৰু ঠিক তেনেকে 2-এটা ডিপাৰ্টমেণ্টৰ এক্সাম ধৰি লওক হেল্থৰ আহিব। হেল্থৰ এক্সাম কিছুদিন আগতে গুচি গ'ল, আপোনালোকে গম পাইছে, তাতেও কিছুসংখ্যক ল'ৰা ছোৱালীয়ে চাকৰি পাব। চ' বহুখিনি কেণ্ডিডেট এনেকে কমি যাব, ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালী। আৰু এটা চাকৰি পাই যোৱাৰ পিছত আৰু সেই লেভেলৰ একে চাকৰি মানে লৈ এটা চাকৰি যেতিয়া আপুনি পাই যাব, আৰু সেই চেম যিহেতু আপুনি এটা থাৰ্ড গ্ৰেডৰে চাকৰি সেইটো, আৰু আগতো যিটো পাব সেইটো থাৰ্ড গ্ৰেডৰে চাকৰি। চ' এটা পাই যোৱাৰ পিছত ছেকেণ্ডটোলৈকে বহুতে মানে গুচি নাহে। আৰু চৰকাৰেও কিছুমান যিহেতু বৰ্তমান নিয়ম বান্ধি দিছে, এতিয়া ধৰক টেটৰ ক্ষেত্ৰতে যিসকলে LPত চাকৰি পায় সেইসকলে নতুনকৈ LPত আবেদন কৰিব নোৱাৰে। ঠিক তেনেকে এইবিলাক ল'ৰা ছোৱালী যেতিয়া গুচি যাব, এই এডভাৰটাইজমেণ্টটোত কাট অফ কিন্তু যথেষ্ট কমিব। যদিও আপোনালোকে ভাবি আছে যে যথেষ্ট বহুত বেছি কাট অফ যাব, ইমান বেছি কাট অফ নাযায় মানে। চ' আগৰ এটা কথা ঠিক যে 5550টা পদৰ যিটো এডভাৰটাইজমেণ্ট আছিল, বৰ্তমান ভেৰিফিকেশ্যন প্ৰক্ৰিয়া যিহেতু ফাৰ্ষ্ট পেজৰ শেষ হৈ গ'ল, ছেকেণ্ড পেজৰ আৰম্ভ হ'ব, সেইটোত কিন্তু কাট অফ অলপ কম যাব। কিন্তু সেইটোতকৈ অলপহে বেছি যাব, এইটোত বহুত বেছি নাযায়, কাৰণ সেইখিনি ল'ৰা ছোৱালী অলৰেডি গুচি যাব। চ' সেইটোৱে কথা। আপোনালোকক কাট অফখিনি মই একদম সম্পূৰ্ণকৈ একজেক্টলি কৈ দিব নোৱাৰোঁ, কিন্তু জাষ্ট এটা আমি এনালাইচিছৰ পৰা যিখিনি গম পাইছোঁ সেইখিনি জাষ্ট জনাব পাৰিম। আৰু মোৰ হিচাপত আপোনালোকক মই ক'লোৱে ইউআৰৰ ক্ষেত্ৰত বা OBCৰ ক্ষেত্ৰত বা বাকীবিলাক কেটেগৰীৰ ক্ষেত্ৰতো ঠিক তেনেকে 2-1 কম ধৰি আপোনালোকে ওলাই চাব কিমান পৰে। ঠিক তেনেকে এইখন ডিষ্ট্ৰিক্টত অলপ কাট অফ বেছি যাব, কাৰণ মেক্সিমাম কেণ্ডিডেটে ছেফ ডিষ্ট্ৰিক্ট এখন ৰাখিবলৈ ট্ৰাই কৰিছে। এতিয়া ধৰক নামনি অসমৰ যিকোনো আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে সুধিলে গম পাব
যে ফাৰ্ষ্ট ভাল যদি মাৰ্ক পোৱা ল'ৰা ছোৱালী আছে তেতিয়াহ'লে ফাৰ্ষ্ট হোম ডিষ্ট্ৰিক্টখন দিছে, নেক্সট কামৰূপ ৰুৰেলখন দিছে মেক্সিমাম কেণ্ডিডেটে, আৰু থাৰ্ড প্ৰিফাৰেঞ্চত আপাৰ আছামৰ এখন ডিষ্ট্ৰিক্ট দিছে। ধৰি লওক লখিমপুৰ, শিৱসাগৰ বা ধৰক তিনিচুকীয়া, গোলাঘাট এনেকে কিবা এখন ডিষ্ট্ৰিক্ট দিছে, ডিব্ৰুগড়। আৰু যদি ল'ৰা বা ছোৱালীটোৰ মাৰ্ক কম আছে তেতিয়াহ'লে কিন্তু মেক্সিমাম কেণ্ডিডেটে, মই যিখিনি গম পাইছোঁ, হোম ডিষ্ট্ৰিক্টখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত দিয়া নাই। সিহঁতে কিছুমানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কামৰূপ ৰুৰেলখনো মাৰিছে, কিছুমানে বা আপাৰ আছামতে দি দিছে গোটেইকেইখন, ঠিক তেনেকে। কিন্তু এভাৰেজ যদি ওলাব যাওঁ তেতিয়াহ'লে মই যিখিনি গম পাইছোঁ এতিয়ালৈকে সোধা পোছা কৰি কেণ্ডিডেটবিলাকক বা কমেণ্ট ছেকশ্যনত, চ' কামৰূপ ৰুৰেলখন মেক্সিমাম কেণ্ডিডেটে মানে ৰাখিছে। চ' এইখনত অলপ কাট অফ বেছি যাব, আৰু মই যিখিনি আপোনালোকক প্ৰিডিকশ্যন কৰি কৈছোঁ, হয়তো তাতকৈ এক দুই বেছি যাব পাৰে, সেইটো মানে ডাঙৰ কথা নহয়, আৰু একজেক্টলি আমি কৈ দিব নোৱাৰোঁ এইটোৱে কথা। বাকী চাওক আপোনালোকে কি হয়, আৰু আপোনালোকক যিখিনি আপোনালোকে এপ্লাই কৰিছে, অলৰেডি বেছিভাগ কেণ্ডিডেটে এপ্লাই কৰিছে অলৰেডি, এতিয়ালৈকে ইমান মানে লাষ্ট ডেটলৈকে বেছি সংখ্যক কেণ্ডিডেট থকা নাই। চ' যিসকলে এপ্লাই কৰিছে, ক'ত এপ্লাই কৰিছে জনাব কমেণ্ট ছেকশ্যনত, আপোনালোকৰ মাৰ্কখিনিও জনাব। বাকী আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল, সকলোকে চাই থকাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ ইমানে, থেংক ইউ।